যদি মোৰ পত্নী পাকিস্তানৰ এজেণ্ট তো মই ইণ্ডিয়াৰ এজেণ্ট, যদি তেওঁ ISI তো মই ৰ এজেণ্ট। আৰু ISI মানে পাকিস্তান, ভাৰত মানে ৰ। আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি? কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI মই ৰ, তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুয়োটা বন্ধু ৰাষ্ট্ৰ আৰু দুয়োটা একেখন ঘৰত থাকিব পাৰে। এইটোতো হ'ব নোৱাৰে। আপুনি যদি ৰ হয় আপুনি ISIৰ লগত কিয় আছে, বা আপুনি যদি ISI হয় আপুনি ৰৰ লগত কিয় আছে? মানে হাঁহি লগা কথা। আৰু বিজেপিৰ ওচৰত আৰু একো মানে নাই পোৱা। আজি কোনোবা বিৰুদ্ধে আমি মাটিৰ ওপৰত মাটি কেছ ওলাই আছে, ডেফেমেশ্যন কেছ ওলাই আছে, এইবোৰ চব কেছ লুকাব লাগে, তলত মানে পেলাব লাগে। সেইকাৰণে এই ধৰণৰ মানে অদ্ভুত মানে যুক্তিহীন কথাবোৰ প্ৰকাশ কৰিছে। সেইটোৱে তেওঁলোকৰ দুৰ্বলতা আৰু লাহে লাহে তেওঁলোকৰ যে ভৰিৰ তলত মাটি নাই সেইটোৱে প্ৰমাণ কৰিছে। যোৱাবাৰ মই যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় এমাহ আগতেহে এই ধৰণৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ মই নিজৰ ঘৰৰ সম্পৰ্কে মই পাইছিলোঁ বা সন্মুখীন হ'বলৈ হৈছিলোঁ। এইবাৰতো এক বছৰ আৰম্ভৰ পৰাই বিজেপিয়ে আৰম্ভ কৰি দিছে এনেধৰণৰ অপপ্ৰচাৰ। তো অসমৰ জনসাধাৰণো বুজি পাইছে যে নিৰ্বাচন কাষ চাপিছে, বিধানসভা নিৰ্বাচন কাষ চাপিছে আৰু এই ধৰণৰ বিজেপি অপপ্ৰচাৰ তেওঁলোকে চলাই আছে। মোৰ ফালৰ পৰা তেওঁলোকৰ শুভেচ্ছা থাকিল। মই ইতিমধ্যে কৈছোঁৱেই, যদি মোৰ পত্নী পাকিস্তানৰ এজেণ্ট তো মই ইণ্ডিয়াৰ এজেণ্ট, যদি তেওঁ ISI তো মই ৰ এজেণ্ট। এইটো ধৰণৰ কথাখিনি চবেই বুজি পাইছে, দেখি ইয়াত ৰাজনীতি ইয়াত সোমাই আছে। মই ভাবোঁ যে পৰৱৰ্তী দিনত অসমৰ জনসাধাৰণে এই ধৰণৰ কথা লৈ এটা উচিত উত্তৰ অহা বিধানসভা নিৰ্বাচনত। এইবোৰ চব যিসকলে কথা নাজানে, মই সেইটোৱে কৈছোঁ যে যিসকলৰ পৰিয়ালৰ আজি এটা পিছত এটা কেছ ওলাই আছে, যিসকলৰ কলিয়াবৰ তিনিআলি লৈ এটা কিবা গুৱাহাটীত PIL চলি আছে, যিসকলৰ ৰিজৰ্ট লৈ বিভিন্ন তৰ্ক বিতৰ্ক হৈছে, তেওঁলোকে এই ধৰণৰ যেতিয়া প্ৰশ্ন উত্থাপন কৰে, কৰক, মোৰো আপত্তি নাই। অসমৰ জনসাধাৰণে বিচাৰ কৰিব। মোৰ অসমৰ জনসাধাৰণৰ ওপৰত মোৰ বিশ্বাস আছে। আৰু মই পুনৰবাৰ কৈছোঁ, এই নিজৰ মাটি সম্পত্তি এইবোৰ চব ৰিজৰ্টৰ কেছবোৰ তলত পেলাবলৈ এই ধৰণৰ কথাবোৰ কৈ আছে। মই ভাবোঁ বিশেষকৈ বিজেপি দলৰ নেতৃত্ব, বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছোঁ, নাম লৈছোঁ আৰু কিনো আছে, আৰু যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে, দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল, ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী, বেকডোৰ মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি, এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে। কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁৰ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ, PIL কেছবোৰ চব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে। কোন সময়ত তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায়, এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয় আছে। তেওঁৰ যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে, তাৰ পৰাতো মোৰ ইংগিত এইটোৱে যে কোনদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায়, সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ খোজকঢ়া চলি আছে। ইয়াৰ পূৰ্বে হৈছে, মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ ঘপককৈ হৈ গ'ল। এতিয়া এইবোৰ চব পুনৰবাৰ কৈছোঁ, মাটিৰ কেছ, এইবোৰ চব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে, কিবা ED ৰেড হ'ল, কিবা বঞ্চল নে কিবা, চব এইবোৰ চব কাণত পৰিছে। কাৰ লগত সম্পৰ্ক চব গম পাইছে। এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব। সেইদিনা কোন তেওঁ আউট হয়, দিলীপ শইকীয়া ইন হয়, এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে শংকিত হৈছে। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা, কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম, যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা? দ্বিতীয়তে, তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা? তৃতীয়তে, এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল? দ্বিতীয়তে, সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা? পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল, তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয়, যেনেকৈ মই আজি জাপানত গৈছোঁ, কোৰিয়াত গৈছোঁ, চাইনাত গৈছোঁ,
ছিংগাপুৰত গৈছোঁ এতিয়া মই বৈদেশিক পৰিক্ৰমা বিভাগক ডিব্ৰিফিং কৰিব লাগিব কাক লগ পালোঁ কেনেকৈ লগ পালোঁ কি কথা পাতিলোঁ মই চিঠি লিখি জনাব লাগিব নহ'লে লগ কৰি জনাব লাগিব ই এটা ডিপ্ল'মেটিক পৰম্পৰা সেই পৰম্পৰা পালন কৰা হৈছিল নে নাই গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম কিন্তু উত্তৰটোতো দিয়া নাই যে ভাৰতীয় নাগৰিক হয় নে নহয় মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ ডেকা ল'ৰা ছোৱালীবিলাকক কিয় লৈ গৈছিলোঁ সেই সময়ত সাধাৰণতে আমিতো পাকিস্তানৰ দূতাবাসততো কোনো নাযাওঁ তাতে ব্ৰেইন ৱাশ্বিঙৰ কাম চলে গতিকে তাত ডেকা ল'ৰাবিলাকক যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিলোঁ তেওঁলোকৰ নামবিলাক কি তেওঁলোকে এতিয়া কি কৰি আছে যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিল তেওঁলোক এতিয়া কি সংস্থাত আছে কি নাই গতিকে বিভিন্ন কথা বতৰা জনাৰ প্ৰয়োজনীয়তা আছে আৰু আমি কাকো অভিযোগ কৰা নাই আমি খালি তথ্যটো জানিব বিচাৰিছোঁ ISI আৰু এটা ঘৰত কেনেকৈ থাকে টুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে সংসদগৰাকীয়ে ভাবে যে ISI আৰু একেলগে থাকিব পাৰে এটা ঘৰতে কিন্তু ISI মানে পাকিস্তান ভাৰত মানে আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI মই তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুয়োটা বন্ধু ৰাষ্ট্ৰ আৰু দুইটা একেখন ঘৰত থাকিব পাৰে এইটোতো হ'ব নোৱাৰে আপুনি যদি হয় আপুনি ISI লগত কিয় আছে বা আপুনি যদি ISI হয় আপুনি লগত কিয় আছে গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিল ৰামাল্লা বেথেলহামছ যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল এই আমেৰিকাৰ NGOটো কোন আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ সৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে বাকী কি আছিল কি নাই আমি নাজানো গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰো কাৰণ নেশ্যনেল সিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয় সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম আৰু উত্তৰ কেইটা তেখেতে মই টুইটবোৰ চাই আছো উত্তৰটো সিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ৱাইফ ইণ্ডিয়ান চিটিজেন এটা বিতৰ্ক শেষ হৈ যায় দ্বিতীয়টো বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ দুটা বিতৰ্ক শেষ হৈ যায় তো বিতৰ্কবোৰটো শেষ কৰিব লাগিব না বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ আমিতো নতুন নতুন খবৰহে পাই আছোঁ ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিল দুপৰীয়া আকৌ সেইটো খবৰো আহিলে গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই খালি তেওঁ এটা সৰু সৰু টুইট কৰি দিলে লেখাবোৰ মৰি যায় Assam Focus.